তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছে মোৰ আজি অন্য এটা ভিডিঅ' লৈ তো পুনৰবাৰ স্বাগতম জনাইছে আপোনালোকক আৰু আপোনালোকৰ সকলোৰে ভালে থাকে তো মোৰ চেনেলটো যদি মোৰ মানে ভিডিঅ' যদি আপোনালোকে চাই আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কমেন্ট শ্বেয়াৰ বন্ধুসকল আমাৰ পাঁচ বনাই হৈ গ'ল ইমান লাইন পাতিলো মানে লাইন পাতিলো অৰ্থনি পাপৰ ঘামি গৈছো টনি এতিয়া আমি ক'ত যাম ৰয়িঙত মানে গৈ কি কৰি আছে চাই থাকিব তো তাৰপৰা মনোজ ভাই লগ পাই গ'লো আমি বোলে চব মানে ৰৈ আছো আৰু এতিয়া মানে আমি কিবা এটা খামগে আৰু মানে আমাৰ থাকিব ক'ত থাকিম মানে তো আজি ৰাতিটো মানে হোটেল ৰুম বিচাৰিমগে তো হোটেল ৰুম পালে হয় আৰু পাঁচটোতো পাই গ'লো ভাবিছিলো আজি দেওবাৰ 5 নাপাম চাগে তো মই পুৰা ৰয়িঙত সোমাই গ'লো বুলিয়ে ধৰক তো এতিয়া আমি তেলটো ভৰাই ল'ম তেলটো পুৰা দিছে এণ্ডখনে মানে তামাম তেল দিছে এই বাইক এখনতে ইমান তেল ইফালে এইকেইটা তেলখনে তো বন্ধুসকল মোৰ মানে এণ্ডখনে তামাম তেল খাইছে তো এতিয়া মানে তেলটো ভৰাই লওঁ তো এতিয়া আকৌ 200 টকামান মানে ভৰাই লওঁ তাৰপৰা দুটা মুতিব গৈছে তো পুৰা এতিয়া আমি মানে গেট পাৰ হৈ আহিলোঁ তো আপোনালোক দেখাই আছোঁ তেলটো ভৰাই লওঁ তো এতিয়া মানে মনোজে তেল ভৰাইছে এইফালে তো দেখিছে তো ভিডিঅ'টো চাই থাকিব আৰু আগলৈকে সোমাই গ'লো পুৰা ৰয়িং পাই গৈছোহি টাউনখন পোৱাহি নাই তো বন্ধুসকল তো দেখিছে নহয় আকৌ ৰখিলোঁ তো এইকেইটাই বহুত লাহে আহি আছিলে তো দেখিছে নহয় এইকেইটাৰ কাৰণে ৰখি দিলোঁ আমি আৰু এই পাহাৰখন চাওকচোন পাহাৰখন লাহে ওচৰ মানে চাপি আহি আছোঁ আৰু পাহাৰখনৰ ওচৰত মানে পাইছোহি আৰু এনেকুৱা মজা লাগিছে একদম ফুল চুল ফুলি আছে একদম মানে ফিলিংছ বেলেগ ফিলিংছ হৈ গৈছে ন মনোজে মন চন মাৰি দিছে কেলে মন মাৰিছা হা ভোক লাগিছে নেকি তো মনোজে মন চন মাৰি দিছে আৰু এও আমাৰ এখেতকত সোমাই আহিছে এখেতক লগ কৰিছে আমাৰ তাই ডাঙতে সোমাব নাই ডাঙতে সোমাব লাগিব দেই ডাঙতে সোমাব লাগিব এওঁ আমাৰ আগত ফটো মাৰা একদম ফটো আৰু এতিয়া আমি এতিয়া ৰয়িং টাউনখন মানে পালোহি আৰু তাৰপৰা আমি ৰয়িং টাউনখন পাই মানে এতিয়া হোটেল চোটেল বুক কৰিম তো মানে ক'ত থাকিম কি কথা আপোনাক সকলোখিনি দেখাম তো মানে ঠাণ্ডাটো ইয়াত পৰিছে তো গোটেই ভৰি হাত চব ফাটি গ'ল লগালগ ফাটিছে মনত কৈছোঁ নহয় মানে মানে চব ফাটিছে কৈছোঁ নহয় তো ভিডিঅ'টো আগলৈ দেখাই আছোঁ কণ্টিনিউ তো চাই থাকিব তো বন্ধুসকল আমাৰ মানে ভাত চাত খাই হৈ গ'ল পুৰা তো ভাত চাত খাই আহিলোঁ তাৰপৰা সেইটো মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ভোক লাগি আছে টপ পৰা তো এতিয়া আমি মানে হোটেল ৰুম বিচাৰিছোঁ তো এয়া আমি ৰয়িঙতে আছোঁ তো দেখিছে তো এতিয়া আমি ৰয়িঙতে আছোঁ তো ৰয়িঙত ভাত চাত খাই হৈ গ'ল এতিয়া আমি হোটেল ৰুম বিচাৰিবলৈ আহিছোঁ তো ইয়াত চক ৱাও কি চালিয়ে মানুহ বে ৱাও তো মানে এইটো আমাৰ ৰয়িঙৰ হোটেল তো আমি এতিয়া সোমাইছোঁ তো এই হোটেলখনত আহিলোঁ তো বন্ধুসকল মানে ৰুম নাপালোৱে ৰুম খালী নাই তো মনটো বেয়া লাগিছে চিন্তা হৈ গৈছে একদম চিন্তা কৰি গৈছোঁ কি হ'ব এতিয়া তো মানে ৰুম চুম নাই তো এতিয়া আমি আকৌ এখন হোটেলত আহিছোঁ তো ৰুম বিচাৰিবলৈ তো আমাৰ এইকেইটা খোজকাঢ়ি গৈ আছে ৰয়িঙৰ একদম মানে ডেম্পৰ ওপৰেদি এইবোৰ ৰয়িঙৰ বজাৰ দেখিছে নহয় তো মানে আকৌ এখন হোটেল মই এখনৰ কথাই কৈছিলোঁ এইখনৰ কথাই কৈছিলোঁ ইয়াত পাব লাগে তো এতিয়া মানে এখনৰ ওপৰলৈ যাম এখনত পালে হয় আৰু ইয়াত কেম্প চেম্প ধেৰ আছে কিন্তু হেৰিয়ত মেপত চাব লাগিব কোনফালে আছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ ইয়াত পালে হয় দেই কৃষ্ণ তো এতিয়া ইয়াত আমি বিচাৰি আহিছোঁ এতিয়া रूम मिलेगा क्या रूम मिलेगा कितना भी है से आदमी 6 एक ही था वो बाहर में आके वो करने तो हम এতিয়া रूम পাম বুলি আশা ৰাখিছোঁ ইয়াত দাদা আছে তো ভাল লাগিব মজা লাগে তাৰপৰা তো আৰু এখন হোটেলত মানে সোমাওঁগৈ চাওঁ কি হয় এইখনে লাষ্ট আৰু নুঘূৰো আৰু কি হয় নাজানো তো মানে এতিয়া
এইখন 3 নম্বৰ হোটেল বিচৰা হ'ব। তো এখন হোটেলত 3000 টকা কৈছে 6টা ৰুমত, কিন্তু মানে ভাগকৈ চবেই শুব লাগিব, থাকিব লাগিব। তো মানে এতিয়া এয়া আমাৰ ৰয়িঙৰ পাটনা হাই বললো এয়া ৰয়িঙত মিল গিয়া হে পাটনা এ হোটেল বিচাৰি দিছে ই। এতিয়া আমি যাওঁ নেক্সট হোটেল বিচাৰোঁগৈ, অলপ মানে ভাল ৰেঞ্জৰ। তো এতিয়া ফাইনেলি আমি হোটেল পাই গ'লো, হোটেল ৰুম ফাইনেলি মানে এখন হোটেলত সোমাইছিলোঁ। তো মানে 2 নম্বৰ হোটেলখনত তো ৰুমবিলাক মানে আৰু বেছি দাম আছিলে কাৰণেতো আমি এতিয়া বেলেগ হোটেল বিচাৰি গৈছিলোঁ। তো এতিয়া পাই গ'লোঁ হোটেলত, মজা লাগিছে আৰু এতিয়া শান্তি লাগিছে। আমি ৰুম পোৱা নাছিলোঁ, মন চন বেয়া হৈ গৈছিলে। এতিয়া একদম মন যে পুৰা বডি চডি উলিয়াই লৈছে পুৰা। কেনে লাগিছে ৰুম পাই গ'লো? এতিয়া ৰুমটো ভাল লাগিছে বাৰু। তো এতিয়া একদম ভালকৈ শুম। তো ই বহুত হেল্প কৰিলে, থেংক ইউ। ই আমাক বহুত হেল্প কৰিলে দেই। এতিয়া আমি মানে পাই গ'লোহি। তো এইটো আমাৰ 2 নম্বৰ ৰুম। তো 1 নম্বৰ ৰুমত 3টা আছে, আমি 6টা আহিছোঁ। আমি ইয়াত 3টা আছোঁ, 6টা আছোঁ। তাৰপৰা আমাৰ কেমেৰামেন এটা আছে, ধৰি আছে। তাৰপৰা এইফালে আমাৰ এই অংকৰ আৰু মই। এতিয়া আমাৰ মানে হাগিব লাগিছে, যিহেতু আমাৰ লেট্ৰিনটো দেখাই দিম। ফাৰ্ষ্ট 1 নম্বৰ দেখিছে নাই, ইটালিয়ান লেট্ৰিন। তো আমি মানে একদম মোৰ মানে কেছটো কি, ইটালিয়ান লেট্ৰিনটো মই মানে এনেকৈ হাগিব নোৱাৰোঁ। তো মানে ফাইনেলি মই ঘৰত মানে এনেকৈ হাগো নাই, তো মই এনেকৈ হাগো মানে ইটালিয়ান লেট্ৰিনত। তো দেখিছে না, আৰু কোনে কোনে মানে তুমি এনেকৈ হাগে কমেণ্ট কৰি জনাই দিব। তো এনেকৈ হাগে কোনে কোনে, তো মই মানে এনেকৈ হাগো মানে। তো এতিয়া মই দেখাই দিম। তো এয়া আমাৰ কেমেৰামেন। তো মই মানে এতিয়া আছোঁ মানে ৰয়িঙত, আৰু মানে এতিয়া ৰয়িঙত আছোঁ, অলপ মানে ফুৰিবলৈ আহিছোঁ। তো এতিয়া আপোনাক মানে দেখাই থাকিম। তো চাই দিব মই ৰয়িঙত মানে। তো এতিয়া মানে গধূলিখিনি সময়ত হ'ল আৰু অলপ ফুৰিবলৈ আহিছোঁ। তো মানে হোটেল ৰুমৰ পৰা তো আপোনালোকক চব দেই ৰয়িঙৰ মই দৃশ্য দেখাই দিছোঁ। মানে ৰয়িঙৰ মানে এইটো মানে প্ৰাকৃতিক সৌন্দৰ্য কি মজা লাগে। 1 2 3 তো দেখাইছোঁ চব, কি মজা লাগিছে। তো চব মানে এই পাহাৰৰ পৰা তো এইফালে পানী একদম পুৰা বৈ বৈ আহি আছে একদম মজা। তো আৰু এইখন পাহাৰখন দেখিছে নহয়। তো মোৰ মানে কেমেৰাত দ্বিতীয়বাৰ মানে বন্দী হৈছে। মই ৰয়িং আহিছোঁ মানে তোমাৰ আপোনাৰ 3বাৰ আহিছোঁ। তো মানে দ্বিতীয়বাৰ মোৰ কেমেৰাত বন্দী হৈছে। তো আৰু এবাৰ মানে তো ভিডিঅ' বনাইছোঁ, তেতিয়া ইমান ভালকৈ বনাব নাপালোঁ। তো এইবাৰ মানে অলপ ভালকৈ বনাইছোঁ, মানে অলপ মানে ৰখি মেলি আৰু তো তেতিয়া মানে ইমান ভালকৈ নাপাইছিলোঁ। মই মানে 3বাৰ আহিছোঁ। তো এয়া দেখাইছোঁ চব। তো পাহাৰৰ ওপৰৰ পৰা পানী কেনেকৈ মানে দুখন মানে পাহাৰৰ পৰা লাগিছে নৈখন। তো পানী কেনেকৈ বৈ গৈছে চব, একদম মাত কেনেকুৱা দিছে আৰু দেখিছে ন, কুল আৰু ইয়াত মানে এনেকুৱা এটা মজা ফিলিংছ মানে। তো মানে বতাহ মাৰি থাকে, তো হাৱা একদম এতিয়া সাগৰৰ পাৰত থকা নিচিনা লাগে। তো বতাহ একদম পুৰা মিহি মিহিকৈ বতাহ মাৰি আছে, একদম মজা লাগিছে। তো আমাৰ তাত যে এনেকৈ তো মানে অসমত মানে আছামত তো মানে ফাগুনৰ পচোৱা বতাহ যেনেকৈ বলে মানে সেনেকুৱা মানে বতাহ তাক মানে মন লাগিছে। একদম চেঁচা ঠাণ্ডা ঠাণ্ডা বতাহ, আৰু বহুত ঠাণ্ডা পৰিছে একদম মানে আপোনাৰ বহুত ঠাণ্ডা। তো পাহাৰৰ কিনাৰতে আছে, এইফালেও পাহাৰ আৰু এইবিলাক চব মানুহবিলাক মানে বুলিছে না কেনেকৈ মানে এইটো বোলে গতি কিনে আমাৰ ফুৰিবলৈ আহিছে। তো দেখাই দিছোঁ, এইবোৰ মানুহ বহি আছে। তো এইফালে আমাৰ লগৰকেইটা ফটো চটো মাৰি আছে। তো এইফালে আৰু এইফালে ধুনীয়া ধুনীয়া ছোৱালী এইফালে। তো দেখিছা নহয়, তো মানে মজা লাগিছে আৰু মজা। আৰু এই মানুহে পিকনিকো খাবলৈ আহিছিলে। তো সেইবোৰ এতিয়া সেইবিলাক পিকনিক খোৱা মানুহবিলাক মই জুম কৰি দেখাইছোঁ। তো ইয়াত পিকনিক খোৱা মানুহ চাওক, কিমান পিকনিক খোৱা মানুহ। তো এইবোৰ গোটেই বনভোজ খাই আছে। তো সেইফালে উকি মাৰি আছে পুৰা ধুনীয়া। তো মজা লাগিছে। তো মানে বন্ধুসকল কালিলৈ আমি যাম মানে, তো আনিনি যাম। তো আমাৰ মানে এইটো ৰাস্তাইদি গৈ মানে এনেকৈ গৈ মানে সোমামগৈ আৰু। তো আপোনালোকে দেখাই থাকিম। তো আমাৰ মানে এটা লগৰ আছে, ই আমাক মানে বহুত সহায় কৰিছে, হেল্প কৰিছে হোটেল ৰুম বিচৰাত। চানু। তো চানু ইয়াত ৰয়িঙতে থাকে। তো একদম পুৰা শিমলুগুৰিটো ইয়াক লগ পাইছোঁ। তো ভাল লাগিছে। তো মানে আমাক সহায় কৰিলে, থেংক ইউ, বহুত ধন্যবাদ। তো আগলৈ যদি আৰু হেল্প কৰিব এনেকৈ তো ভাল লাগিল। আৰু ল'ৰাটো ধুনীয়া আছে, হেণ্ডচাম, বহুত ধুনীয়া আছে ল'ৰাটো, হয় নাই? ল'ৰাটো বহুত ধুনীয়া আছে, হেণ্ডচাম আছে, একদম মন লগা। তো এইফালে আমাৰ সিহঁতি লগৰখিনি ফটো চটো মাৰি আছে। তো মজা। জয় জুবিন দা, জয় অসম। তো মজা লাগিছে। তো আমি মানে আনিনি যাম বুলি আহিছিলোঁ। মানে আমাৰ প্লেনটো হৈছে মানে আনিনি যোৱা। তো ৰাতিপুৱা আমাৰ এইটো কি বুলি কয় 5টামান বজাতে ওলাই গুচি আহিলোঁ। তো মানে
অহা কেঞ্চেলেই হৈ গৈছিলে মানে পটককৈ লগৰ এটাই নাযাওঁ কৰি দিছিলে আকৌ বেলেগ লগৰ বিচাৰি লৈছোঁ মানে এনে মাথা চাথা বেয়া হৈছে আমাৰ মানে লগৰ 16টামান মানে বন্ধুসকল 16টামান মানে অহা মানে প্লেন আছিলে অহা কিন্তু লাষ্টত গৈ এইটো নাযাওঁ সেইটো নাযাওঁ গৈ একদম মানে যোৱা মানে 3 দিন 4 দিনৰ আগতেই নাযাওঁ কৰি দিয়ে মানে মাথা বেয়া হৈ যায় তো মানে প্লেন কেঞ্চেল হৈ গ'ল তো ফাইনেলি আমি এতিয়া 6টা আহিব লগা হৈ গ'ল তো আহিলোঁ আৰু বহুতে কৈছিলে হোটেল নাপাবি তো মানে মায়দিয়াত বৰফ পৰিলে যাব নিদিয়ে আমুক তামুক তো ইমানখিনি আহি পালোঁহি এতিয়া আমি ৰয়িং পাই গ'লোহি আৰু হোটেলো পালোঁ অলৰেডি আৰু পাছ নাপাবি কৈছিলে পাছো পাই গ'লোঁ অলৰেডি মনটো ভাল লাগিছে আৰু মানে কাৰো কথা মানে নুশুনি আহিলোঁ একদম ধুনীয়াকৈ আহিলোঁ আৰু আপোনালোকে মানে এটা কথা কৈছোঁ সদায় নিজৰ ওপৰত বিশ্বাস কৰক আৰু মানে নিজৰ ওপৰত বিশ্বাস কৰক আৰু আপোনালোকে যিটো ভাল পায় মানে সেইটোৱে কৰক আপোনাৰ মতে কৰক তো মানে মা দেউতাৰ বাহিৰে মানে মা দেউতাৰ কথা শুনক আৰু আপোনালোকৰ মানে যি মন যায় তাকে কৰক মন খুলি কৰক হাঁহি মানে মন খুলি হাঁহি দিলছে পূৰা দিলছে তো বন্ধুসকল মানে আৰু মই মানে নিজৰ মতে পূৰা আৰম্ভ নিজৰ মতে থাকোঁ নিজৰ মতে খাওঁ মানে বেলেগৰ কথা কাৰো নুশুনো তো বন্ধুসকলৰ মতে সদায় থাকক পূৰা একদম যিটো মন যায় সেইটোকে কৰক তো মানে জীৱনটো মানে দুদিনীয়া কচুপাতৰ পানী নিচিনা মানে আমি কেতিয়া থাকোঁ মানে জন্ম মৃত্যু বিবাহ আমি কেতিয়া মানে গুচি যাওঁ মানে ঠিকনা নাই সেইকাৰণে মানে তো ক'ব নোৱাৰিতো আজিকালি মানে কম বয়সতে মানে মানুহ মৰি যায় তো জন্ম হৈয়ে কিছুমান মৰি যায় সেইটো কাৰণে মানে সোনকালে চখবিলাক মানে মই পূৰণ কৰি লৈছোঁ আৰু মানে কাম কৰি যিকেইটা পইচা পাওঁ মানে মই ফুৰিয়ে পেলাওঁ আৰু ধেৰ মানে কিবা কিবি কিনিও মেলোঁ মানে তো বন্ধুসকল সেনেকৈ মানে আৰু তো মানে মই কাম কৰি যিটো পইচা পাওঁ সেইটো মানে ফুৰি মেলি মানে পইচাটো শেষ কৰি দিওঁ আকৌ মানে কাম কৰোঁ মানে মোৰ মানে জীৱনটোৱে এনেকুৱা আৰু মানে হবিটো এনেকুৱা হৈ গৈছে আৰু তো বন্ধুসকল তো আনিনি দেখাই থাকিম তো চাই থাকিব তো কাইলৈ আমি আৰ্লি মৰ্ণিং মানে মায়দিয়া মানে যাম তো মায়দিয়াৰ পৰা আনিনি তো মানে টোটেল 752 কিলোমিটাৰ 752 মানে 752 কিলোমিটাৰ তো আপোনালোকক আগলৈ দেখাই থাকিম তো এতিয়া গধূলি হৈছে তো এতিয়া আমি ৰুম যাওঁ আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে ভাল পাইছেনে আৰু যদি ভাল লাগিছে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ফেচবুকত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি কৈছোঁ ভাগৰ লাগিছে আৰু ৰেষ্ট লওঁ আৰু দেখাই থাকিম তো চাই দিব তেন্তে বাই বাই